হেল্ল' নমস্কাৰ, মই ঝৰ্ণা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম ক্লাছ 3 ইংলিছ ছাবজেক্টৰ আছামিজ মিডিয়ামৰ প্ৰথমটি চেপ্টাৰ। তাৰ নাম হৈছে ক্লাউডছ। আজি আমি কি পঢ়িম? ক্লাউডছ। কি পঢ়িম? আমাৰ প্ৰথম পাঠটি হয় নাই? এতিয়া white sheep on a blue hill when the wind stops you all stand still when the wind blows you walk away slow white sheep where do you go? Christina Rossetti এয়া হৈছে কবিৰ নাম হয়নে? কবিজনৰ নাম কি হৈছে? ক্ৰিষ্টিনা ৰজেটি। অ'কে, এই কবিতাটি আমি পঢ়ি এটাইছোঁ। এতিয়া আমি কবিতাটোৱে কি বুজাব গৈছে সেইটো আমি বুজিব যাওঁ। ক্লাউডছ মানে কি বাৰু? ডাৱৰ। ক্লাউডছ মানে কি? ডাৱৰ। ইয়াত কৈছে হোৱাইট শ্বিপ। হোৱাইট মানে কি বাৰু? বগা, আৰু শ্বিপ মানে ভেড়া ছাগলী হয়নে? বগা ভেড়া ছাগলী অন এ ব্লু হিল মানে কি কৈছে? পাহাৰৰ ওপৰত বুলি কৈছে, নীলা পাহাৰৰ ওপৰত। বগা ভেড়া ছাগলী নীলা পাহাৰৰ ওপৰত সেই বুলি কৈছে। when the wind stops you all stand still যেতিয়া বতাহ বলিবলৈ ৰৈ যায় তেতিয়া তোমালোকেও থৰ লাগি ৰৈ যোৱা বুলি কৈছে। আকৌ কৈছে when the wind blows you walk away slow যেতিয়া আকৌ বতাহ মাৰিবলৈ ধৰে তেতিয়া তোমালোকে কি কৰে? তোমালোকেও লাহে লাহে এটা ঠাইৰ পৰা আন ঠাইলৈ যাবলৈ ধৰা বুলি কৈছে। আকৌ সুধিছে white sheep where do you go মানে আকৌ কৈছে যে বগা ভেড়া ছাগলী কলৈ নোযোৱা তুমি বুলি সুধিছে। ইমান ধুনীয়া কবিতাটি হয় নাই বাৰু? এতিয়া এই হোৱাইট শ্বিপ অন এ ব্লু হিল মানে কি হৈছে? এই ছবিখনত চোৱাচোন, ইয়াত এটা ধুনীয়া ডাঙৰ পাহাৰ দিছে আৰু এই পাহাৰটো নীলা পাহাৰ, আৰু এই নীলা পাহাৰটোৰ ওপৰত কি আছে? ভেড়া ছাগলী কেইটামান। এইকেইটা দেখিছানে? সৰু সৰুকৈ ভেড়া ছাগলী কেইটামান আঁকি থৈছে, আৰু এই ভেড়া ছাগলীকেইটা কাৰ লগত তুলনা কৰিছে? ডাৱৰৰ লগত। আৰু এই ডাৱৰখিনি কেতিয়া এটা ঠাইৰ পৰা আন ঠাইলৈ যায় বাৰু? যেতিয়া বতাহ মাৰে, আৰু যেতিয়া বতাহ নামাৰে তেতিয়া এটা থিৰতে ৰৈ থাকে। আকৌ সুধিছে যে বতাহ যেতিয়া মাৰিলে তুমি লাহে লাহে গৈনো কলৈ নোযোৱা বুলি সুধিছে। গম পাইছানে? এতিয়া একেবাৰে ইজি। ক্লাউডছ white sheep on a blue hill when the wind stops you all stand still when the wind blows you walk away slow white sheep where do you go? ক্ৰিষ্টিনা ৰজেটি। ইমান ধুনীয়া কবিতাটো হয়নে? নেক্সট ভিডিঅ'টোত ইয়াৰ কুৱেশ্যন আনচাৰ্ছ দিয়া হ'ব। আজিলৈ ইমানেই। বাই বাই।